হয়, কালিলৈ ৰাজ্যত অনুষ্ঠিত হ'ব পৌৰ নিৰ্বাচন আৰু ইয়াৰ বাবে সাজু কৰিমগঞ্জ জিলা প্ৰশাসন। মই এই মুহূৰ্তে উপস্থিত আছোঁ কৰিমগঞ্জ মহাবিদ্যালয় খেলপথাৰত আৰু এই খেলপথাৰৰ পৰাই যিসকল বুটকৰ্মী আছে আৰু যি বুটৰ সা সামগ্ৰী আছে ইয়াৰ পৰা লৈ যাব। এই মুহূৰ্তত ইয়াতে যি সামগ্ৰী দিছোঁ ইয়াত ভিডিঅ' জাৰ্নেলিষ্ট শুভঙ্কৰ মালাকাৰ দেখুৱাই আছে। ইয়াতে দেখিবলৈ পাইছে যে ইয়াতে নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত আৰক্ষী অৰ্ধসামৰিক আৰক্ষী ইয়াতে আছে আৰু তেওঁলোকে ইয়াৰ পৰা এই বুট কেন্দ্ৰলৈ ৰাওনা দিব। ইয়াৰ উপৰি যিসকল বুট কৰ্মীসকল আছে তেওঁলোকে আহি ইতিমধ্যে উপস্থিত হৈছে। কৰিমগঞ্জ জিলাত মুঠ 48 পৌৰ ৱাৰ্ডত নিৰ্বাচন হ'ব। ইয়াৰ মাজতে কৰিমগঞ্জত আছে 27 আৰু বদৰপুৰত আছে 11 আৰু ৰামকৃষ্ণগঞ্জত আছে 10। তো এই ক্ষেত্ৰত যিসকল প্ৰাৰ্থী এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, কৰিমগঞ্জত প্ৰায় 65গৰাকী প্ৰাৰ্থী আছে আৰু বদৰপুৰত আছে 29গৰাকী আৰু ৰামকৃষ্ণগড়ত এইবাৰ প্ৰথমবাৰৰ বাবে ৰামকৃষ্ণগড়ত পৌৰ নিৰ্বাচন হ'ব। এই ক্ষেত্ৰত ইয়াতে আছে 23গৰাকী প্ৰাৰ্থী আছে আৰু ইয়াৰ বিপৰীতে কৰিমগঞ্জত প্ৰায় 50,000 ভোটাৰ আছে কৰিমগঞ্জ পৌৰসভাৰ অন্তৰ্গত। বদৰপুৰত আছে প্ৰায় 11,000 অধিক আৰু ৰামকৃষ্ণগড়ত আছে 14,000। তো এইসকল ভোটাৰে নিৰ্দিষ্ট কৰিব সেই প্ৰাৰ্থীসকলৰ ভাগ্য। এই মুহূৰ্তত কৰিমগঞ্জৰ যিগৰাকী অতিৰিক্ত উপায়ুক্ত আছে নিৰ্বাচনৰ দায়িত্বত, আমি তেওঁৰ পৰা পোনে জানিবলৈ যত্ন কৰিম যে তেওঁ কেনেদৰে কি ব্যৱস্থা লৈছে। হয়, এইবাৰ ইলেকশ্যনলৈ কি কেনেদৰে ব্যৱস্থা লৈছে আৰু কেইটা চেণ্টাৰ আছে? টোটেল আমাৰ পলিং ষ্টেচন হ'ব আমাৰ 81টাৰ ভিতৰত আমাৰ 3খন MB আছে। কৰিমগঞ্জ MB, বদৰপুৰ MB আৰু RK নগৰ MB। কৰিমগঞ্জৰ কাৰণে আমাৰ 27টা ৱাৰ্ড, বদৰপুৰৰ কাৰণে আমাৰ 11টা ৱাৰ্ড আৰু বাকী ৰামকৃষ্ণনগৰৰ 10টা ৱাৰ্ডৰ। তাৰপিছত আমাৰ দুটা ৰামকৃষ্ণনগৰৰ 2টা ৱাৰ্ডত আনকণ্টেষ্টেড আমাৰ জিকিছে, আনকণ্টেষ্টেড হৈ পেলাই হৈছে। গতিকে টোটেল আমাৰ তাতে 9টা ৱাৰ্ডৰ কাৰণে তাত হ'ব। আৰু বাকী আমি এইবাৰ প্ৰথমবাৰৰ কাৰণে লোকেল ইলেকশ্যনত মিউনিচিপাল ইলেকশ্যনত আমি EVM ইউজ কৰিম। আগতে আমাৰ বেলট আছিলে, কিন্তু এইবাৰ আমি EVM ইলেকশ্যন ইউজ কৰিম। খালি এটাই ডিফাৰেঞ্চ থাকিব, যোৱাবাৰ ইলেকশ্যনত যিটো ইউজ কৰিছিলে তাত আমাৰ VVPAT আছিলে, ইয়াত খালি VVPAT নাথাকে, ইয়াত কণ্ট্ৰল ইউনিট আৰু বেলট ইউনিট থাকিব। গতিকে EVM ইউজ কৰিলে যথেষ্টখিনি সুবিধা হয়, টাইমখিনিও কম লাগে। গতিকে আশা কৰিছোঁ আমাৰ খুব সুকলমে পাৰ হৈ যাব। চেণ্টাৰ কেইটা আছে টোটেল? 84টা আছে আমাৰ। কিমান ভোটকৰ্মী ইয়াতে আমাৰ এৰাউণ্ড পলিং পাৰ্চনেল, আমাৰ প্ৰিজাইডিং অফিচাৰ 1st, 2nd, 3rd মিলাই পেলাই 454 ওচৰা-ওচৰি হ'ব ৰিজাৰ্ভখিনি লগাই। আৰু ইয়াৰ উপৰিও আমাৰ প্ৰত্যেকটা পলিং ষ্টেচনতে পলিং পাৰ্টিৰ লগত 2গৰাকীকৈ আমাৰ পুলিচৰ মানুহ যাব। আৰু এই পুলিচৰ দুগৰাকী যাব, এই আনআৰ্মড পাৰ্চনেল, তেখেতৰ উপৰিও আমি প্ৰায় কিছু বিল্ডিঙত, যিবিলাক আমি ভাবিছোঁ কিছুমান বিল্ডিঙত থাকে, তাত আৰ্ম পুলিচ পাৰ্চনেলো থাকিব। থেংক ইউ।